নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবৰে ভালে আছে। বহুতে সুধি আছিল টমটম কেতিয়াৰ পৰা এপ্লাই হ'ব, ই ৰিক্সা আৰু মপেটো কেতিয়াৰ পৰা এপ্লাই হ'ব। তো যোৱাকালিৰ পৰা এপ্লাই হৈ আছে। আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ডকুমেণ্টছ আধাৰ কাৰ্ড, লাইচেন্স আৰু পান কাৰ্ডটো লাগে। আৰু এতিয়া ইনকাম চাৰ্টিফিকেটটো নালাগে, কিন্তু ইনকামটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। আপোনালোকৰ যিমান ইনকাম বছৰত হয় সেই ইনকামটো আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু মই আপোনালোকৰ স্ক্ৰীনত এবাৰ দেখাই দিম কেনেকৈ এপ্লাই কৰিব লাগে, কোনটোত কেনেকুৱা ফিল আপ কৰিব লাগিব। এইটো চাওক, প্ৰথমতে এনেকুৱা ইণ্টাৰফেচটো খোল খাব। যোনটো ৱেবছাইটটো আছিল linguisticminority.in, সেইটো খোলাৰ পিছত আপোনালোকে ইয়াত আহিব এনেকুৱা ইণ্টাৰফেচ। তাৰপিছত ইয়াতে চাওক, ওপৰত লিখা থাকিব চিলেক্ট দ্য আইটেম হুইচ ইউ ৱান্ট টু এপ্লাই। ইয়াতে যোনে মপেড এপ্লাই কৰিব মপেড, যোনে ই ৰিক্সা তো ই ৰিক্সা এপ্লাই কৰিব। তাৰপিছত তলত আহিব এইটো নাম ফিল আপ কৰিব, ফাদাৰ নেম, ইয়াতে মোবাইল নম্বৰটো দিব। তাৰপিছত ইয়াতে মেল ফিমেলটো ভৰাই দিব ধুনীয়াকৈ, আপোনালোকে নিজে পাৰিব এইটো ফিল আপ কৰিবলৈ। ডেট অফ বাৰ্থটো দিব, আধাৰ নম্বৰটো দিব। কিন্তু কিছুমানৰ আধাৰ কাৰ্ড নট ৰেকৰ্ড ফাউণ্ড বুলি দেখাইছে, এইটো চাৰ্ভাৰৰ কাৰণে। আৰু 3 নম্বৰটো ইয়াতে কোৱালিফিকেশ্যন, যোনে ক্লাছ 5 পাছ, ক্লাছ 5 যোনে মেট্ৰিক HSLC, আৰু যোনে গ্ৰেজুৱেশ্যন। আৰু যদি কোনোবাই 6 পাছ 7 পাছ, তো তেতিয়া আধাৰত গৈ কিনে ইয়াতে লিখি দিব 6 পাছ বা 7 পাছ বুলি। তাৰপিছত আহি যাব আদাৰ ইনফৰমেশ্যনত। এইটো হিন্দুজন বাই ডিফল্ট থাকিব, ইয়াতে কমিউনিটি দি দিব। যদি আপোনাৰ ভাষাটো বেংগলী হিন্দী হয় এইটো দি দিব, আৰু যদি আদাৰ হয় যেনেকুৱা নেপালী হয় যদি ইয়াতে নেপালী বুলি দি দিব। যদি আৰু বেলেগ কিবা থাকে তেতিয়াহ'লে ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে একো কৰিব নালাগে, ফেমিলি এনুৱেল ইনকামটো আপোনালোকে ইয়াতে দি দিব। হিচাপটো এনেকুৱা ওলাব, আপোনালোকে যদি পাৰ ডে 350 ইনকাম কৰে তেতিয়াহ'লে এক মাহত কিমান হ'ব, আৰু সেই মাহটোৰ বছৰত ইনটু কৰি দিব। তাৰপিছত তলত আহিব এইটো ডকুমেণ্টছ আপলোড, ডকুমেণ্টছ এইটো আধাৰ কাৰ্ড দি দিব আপোনালোকে PDF-ত। PDF-টো 500 KB তলত হ'ব লাগিব। তাৰপিছত ইয়াতে ভোটাৰ ID বা পেন কাৰ্ড, তাৰপিছত ইয়াতে ড্ৰাইভিং লাইচেন্স। এইটো কৰাৰ পিছত ছাবমিট কৰি দিব। তাৰপিছত এখন ফৰ্ম ওলাব, ফৰ্মটো মই দেখাইছোঁ কেনেকুৱা ওলাব। তাৰপিছত ফৰ্ম ৰিপ্ৰিণ্টত যায়, ইয়াতে মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটো দি আধাৰ নম্বৰটো দি ইয়াতে ৰিপ্ৰিণ্ট কৰি ল'ব।